Good morning, students. So, আজি আমি দশম শ্ৰেণীৰ পাঠ্যপুথি বিজ্ঞান অধ্যয়ন কৰিম। বিজ্ঞানৰ আমি প্ৰথমটো অধ্যায় ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ এই চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিম আজিৰ পৰা। আৰু তোমালোকে ভালদৰে গুৰুত্ব দিবা, যিহেতু তোমালোকৰ আগন্তুক আহি থকা মেট্ৰিক পৰীক্ষাত যদি তোমালোকে ভাল ফলাফল বিচাৰে তেন্তে ভালদৰে যদি পঢ়া তেন্তে তোমালোকে ভাল ফলাফল পাব পাৰিবা। চ' আমি বেছি দেৰি নকৰোঁ, ষ্টাৰ্ট কৰোঁ আজি এই 1 নম্বৰ অধ্যায়টো কেমিকেল ৰিয়েকশ্যন ইকুৱেশ্যন। প্ৰথমতে আমি আমাৰ ইয়াত কেইটামান পইণ্ট দিয়া আছে 1 2 3 4 5 6 এইকেইটা পইণ্ট হৈছে আমাৰ কি আমাৰ ডে টু ডে লাইফত মানে আমাৰ দৈনন্দিন জীৱনত হৈ থকা কিছুমান পৰিৱৰ্তন। ঠিক আছে, পৰিৱৰ্তন দুই প্ৰকাৰ, এক হৈছে ভৌতিক পৰিৱৰ্তন, দুই হৈছে ৰাসায়নিক পৰিৱৰ্তন। তোমালোকে আগৰ ক্লাছত পাই আহিছা যে ভৌতিক পৰিৱৰ্তন কি আৰু ৰাসায়নিক পৰিৱৰ্তন কি। তোমালোকে ইয়াক দি দিয়াও আছে যে পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আমি ইতিমধ্যে আগৰ শ্ৰেণীসমূহত শিকি আহিছোঁ। অৰ্থাৎ আমি অলৰেডি আগত পঢ়ি আহিছোঁ বা আমি জানি আহিছোঁ যে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন কি। তাৰ আগতে মই তোমালোকক থুলমূলকৈ বুজাই দিছোঁ যে ভৌতিক পৰিৱৰ্তন কি। ভৌতিক পৰিৱৰ্তন ছাপ'জ তোমালোকক এটা উদাহৰণ দিছোঁ। কাগজ এখিলা তোমালোকে ল'লা, পেপাৰ এখন ল'লা, পেপাৰখন তোমালোকে দুটুকুৰা কৰি দিলা বা 4 টুকুৰা কৰি দিলা। চ' তোমালোকে সেই পেপাৰখন পৰিৱৰ্তন ঘটিলে, অৰ্থাৎ এখন পেপাৰ আছিলে 4 ফাল হৈ গ'ল, কিন্তু তথাপিও তাৰ ভৌতিক পৰিৱৰ্তন হৈছে। অৰ্থাৎ পেপাৰ হৈছে, এইখনো পেপাৰ হয়, এইখনো পেপাৰ, এইখনো পেপাৰ, এখন পেপাৰ, কিন্তু পৰিৱৰ্তন হৈছে এখনৰ পৰা 4খন হৈ গ'ল, কিন্তু পৰিৱৰ্তন কি হৈছে? কেৱল ভৌতিক পৰিৱৰ্তন হৈছে। ঠিক আছে। আৰু যদি মই কৈ দিওঁ যে তোমালোকে বৰফ এটা ল'লা, সেই বৰফটো ৰ'দত গলি গ'ল। ঠিক আছে, তাপ পাই লৈ পেলাই বৰফ গলি লৈ পেলাই কি হৈ গ'ল? পানী হৈ গ'ল। বৰফ যেতিয়া হৈ আছিলে তেতিয়া কি আছিলে? পানীয়ে হয়, কিন্তু তাৰ কঠিন অৱস্থাত আছিলে। আৰু যেতিয়া গলি গ'ল, গলি যোৱাৰ পিছত কি হৈ গ'ল? পানীলৈ পৰিৱৰ্তন হৈ গ'ল, অৰ্থাৎ জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হৈ গ'ল। কি পৰিৱৰ্তন হ'ল? ইয়াৰ ভৌতিক পৰিৱৰ্তন হ'ল, অৰ্থাৎ ফিজিকেল চেঞ্জ হ'ল। আৰু ঠিক তেনেদৰে যদি মই কওঁ তোমালোকৰ আপেল এটা ল'লা, আপেলটো যদি তুমি ৰাখি দিয়া বায়ুত, তেন্তে কি হ'ব? দুদিনমানৰ পিছত তাক পোকে খাব, বেক্টেৰিয়া বীজাণু কিবাকিবি খাবলৈ ষ্টাৰ্ট কৰি দিব। যেতিয়া পোকে খোৱাৰ পিছত কি হ'ব? গেলি যাব। গেলি যোৱাৰ পিছত জানো আমি খাব পাৰিম? নোৱাৰিম। অৰ্থাৎ সি কেমিকেলি চেঞ্জ হৈ গ'ল। আপেলটো কি হ'ল? কেমিকেলি চেঞ্জ হৈ গ'ল, যাৰ ফলত আমি আকৌ পুনৰ সেইটোক ইউজ কৰিব নোৱাৰোঁ বা খাব নোৱাৰোঁ। বা ভাত যদি তোমালোকে বায়ুত থৈ দিয়া বা বায়ুমণ্ডলত থৈ দিয়া, তেনেদৰে কি হ'ব? সিও চেম একেদৰে গেলি যাব বা পচি যাব, তাক পুনৰ আমি গ্ৰহণ কৰিব নোৱাৰোঁ। চ' সেইবিলাক হৈছে ৰাসায়নিক পৰিৱৰ্তন। ভৌতিক মানে কি? কেৱল তাৰ ফিজিকেলি চেঞ্জ হৈছে, মানে তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিব বা কিবা এটা হ'ব, কিন্তু তাৰ কেমিকেলবিলাক চেঞ্জ নহ'ব, অৰ্থাৎ তাৰ মলিকুলবিলাক চেঞ্জ নহ'ব। চ' ইয়াত দিছে তোমালোকক গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত গাখীৰ থোৱা হ'লে কি হ'ব? থোৱা হয় মানে কি? যেতিয়া আমি গৰমত গাখীৰ ৰাখোঁ তেতিয়া কি হৈ যায়? টেঙা হৈ যায়, অৰ্থাৎ ই চেঞ্জ হৈ গ'ল, কিবা এটাতো চেঞ্জ হৈছে। ইয়াতো সি ভৌতিক হ'ব পাৰিব, ইয়াতো সি ৰাসায়নিক। চ' 2 নম্বৰ দিয়া আছে লো টেৱা বা কেৰাহী বা গজাল এটা সেমেকা বায়ুত মুকলিকৈ থোৱা হ'লে কি হ'ব? অৰ্থাৎ যেতিয়া আমি গজাল এটা সেমেকা বায়ুত ৰাখোঁ তেতিয়া কি হ'ব? বায়ুত থকা অক্সিজেনৰ লগত সি বিক্ৰিয়া কৰিব, আৰু বায়ুমণ্ডলত থকা সেমেকা অৰ্থাৎ পানীৰ যিবিলাক মলিকুলৰ লগত সি ৰিয়েকশ্যন কৰিলে মানে কি হ'ব? তাক সেই গজালটোক মামৰে ধৰিব, অৰ্থাৎ সি চেঞ্জ হৈ যাব। মামৰে ধৰা মানে কি? আমি পুনৰ জানো সেই লুৰটোকা ঘূৰাই পাম? ভালদৰে নাপাওঁ, কাৰণ তাক অলৰেডি মামৰে খাই দিব, অৰ্থাৎ সি কিবা এটা চেঞ্জ হৈছে। আমি সেই চেঞ্জৰ বিষয়ে এই পাঠটোত পঢ়িম। চ' সেইটো কাৰণে আঙুৰ হওক, ইয়াত 2 নম্বৰ দিয়া আছে, আঙুৰ দিয়া আছে, বা আপেলেই হওক বা খাদ্যবস্তুৱেই হওক, এইবিলাক হৈছে আমাৰ দৈনন্দিন জীৱনত হৈ থকা কিছুমান পৰিৱৰ্তন। ঠিক আছে। চ' আমি এইখিনি বিষয়ে তোমালোকে ভালকৈ পঢ়িলে নিজেও বুজি পাবা। চ' বাকী আমাৰ ইম্পৰ্টেণ্ট হৈছে কি? কাৰ্যকলাপ 1.1, এইটো খুবেই প্ৰয়োজন, কাৰণ ইয়াৰ ওপৰত এই কাৰ্যকলাপটো যেতিয়া আমি কৰিম, যেতিয়া বুজিম, তেতিয়া আমি এই কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি যিবিলাক প্ৰশ্ন আহে সেই প্ৰশ্নবিলাকৰ উত্তৰ আমি দিব পাৰিম। চ' কাৰ্যকলাপটো তোমালোকে ভালদৰে পঢ়ি ল'বা। চ' মই কাৰ্যকলাপটো ডাইৰেক্ট কৰি দেখাই দিছোঁ। এই ছবিটো তোমালোকে দেখিছা। চ' ছবিটোত এইটো হৈছে কি? বাৰ্ণাৰ দিয়া আছে আমাক। চ' বাৰ্ণাৰটো জ্বলি আছে, আৰু বাৰ্ণাৰটোত এটা চেপেনা আছে, মেগনেছিয়াম ফিটা আছে। এইকেইটা হৈছে আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক। বাৰ্ণাৰ, তাৰপিছত এইটো হৈছে মেগনেছিয়াম অক্সাইড, নিৰীক্ষণ কাঁচ। ঠিক আছে, আমি মেগনেছিয়ামৰ ফিটা এডাল ল'লোঁ, ধৰি লৈ এডাল মেগনেছিয়ামৰ ফিটা। ঠিক আছে, এই মেগনেছিয়াম ফিটা এডাল, ইয়াত মেগনেছিয়াম ধাতুৱে বায়ুমণ্ডলৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি লৈ পেলাই এই মেগনেছিয়াম ফিটাডালৰ ওপৰত এটা লেয়াৰ, মানে এটা তৰপ সৃষ্টি কৰে। কিহৰ তৰপ? মেগনেছিয়াম অক্সাইডৰ এটা তৰপ সৃষ্টি কৰে। যি তৰপটো থকাৰ বাবে আমি সেই প্ৰক্ৰিয়াটো বা সেই কাৰ্যকলাপটো ভালদৰে কৰিব নোৱাৰোঁ। অৰ্থাৎ মেগনেছিয়াম ফিটাডালৰ ওপৰত যেতিয়া মেগনেছিয়াম অক্সাইডৰ এটা তৰপ থাকিব, তেতিয়া আমি সেই মেগনেছিয়াম ফিটাডাল বায়ুত
ভালদৰে বা সম্পূৰ্ণৰূপে দহন কৰিব নোৱাৰোঁ, যাৰ বাবে নেকি আমি মেগনেছিয়াম ফিটাডাল বায়ুত দহন কৰাৰ আগত কি কৰিম, চেণ্ড পেপাৰে আমি ৰাব কৰিম। অৰ্থাৎ আমি চেণ্ড পেপাৰে কি কৰিম, আমি ৰাব কৰিম মানে মোহাৰিম, পৰিষ্কাৰ কৰিম। চেণ্ড পেপাৰে যেতিয়া পৰিষ্কাৰ কৰিম, সেই মেগনেছিয়াম অক্সাইডৰ সেই তৰপটো নাইকিয়া হৈ যাব, আৰু তাৰপিছত যেতিয়া আমি বায়ুত দহন কৰিম, সেই মেগনেছিয়াম ফিটাডাল সম্পূৰ্ণৰূপে বায়ুত দহন হৈ বগা পাউডাৰ সৃষ্টি হ'ব। বগা পাউডাৰখিনি আমাৰ কি হ'ব, মেগনেছিয়াম অক্সাইড, অৰ্থাৎ MgO, ঠিক আছে, মেগনেছিয়াম অক্সাইড সৃষ্টি হ'ব। আৰু এই কাৰ্যকলাপটো তোমালোকক মই ভিডিঅ'ত দেখাইছোঁ, কাৰণ তোমালোকে ভিডিঅ'ত যেতিয়া দেখিবা তেতিয়া ভালদৰে বুজিবা, আৰু যদি বুজি পোৱা তেতিয়া তোমালোকে নিজৰ ক্লাছৰুমত কৰিব পাৰিবা, বা ছাৰহঁতক নিজে নকৰিবা, ছাৰহঁতক সুধি ল'বা, তোমালোকে এই কাৰ্যকলাপটো কৰিবা, পৰীক্ষাটো কৰিব পাৰা, ঠিক আছে। এইটো তোমালোকে এইখিনি তোমালোকে দেখিছে, এইটো হৈছে আমাৰ কি হ'ব, এইটো আমাক দিয়া আছে বাৰ্ণাৰ। চ' নেক্সট তোমালোকক পৰীক্ষাটো আমি সম্পূৰ্ণৰূপে চাই লওঁ ৰ'বা। চ' বাৰ্ণাৰডাল জ্বলি আছে, এইডাল যিডাল তোমালোকে দেখি পাইছা বগাকৈ, এইডাল হৈছে কি তোমালোকৰ মেগনেছিয়াম ফিটা, আৰু মেগনেছিয়াম ফিটাডাল চেণ্ড পেপাৰৰ লগত পৰিষ্কাৰ কৰি আছে, যিহেতু মেগনেছিয়াম ফিটাডালৰ ওপৰত এটা তৰপ থাকে, লেয়াৰ থাকে কিহৰ, মেগনেছিয়াম অক্সাইডৰ। আৰু যেতিয়া মেগনেছিয়াম অক্সাইডৰ লেয়াৰটো নাইকিয়া হৈ যাব, তেতিয়া বায়ুত সি সম্পূৰ্ণৰূপে দহন হ'ব। তোমালোকে চাই থাকা, এই মেগনেছিয়াম ফিটাডাল জ্বলোৱাৰ পিছত সি সম্পূৰ্ণৰূপে জ্বলি লৈ পেলাই বগা পাউডাৰ সৃষ্টি হ'ব, আৰু সেই বগা পাউডাৰখিনি আমাৰ পাবলগীয়া ফলাফলটো, অৰ্থাৎ মেগনেছিয়াম অক্সাইড। এতিয়া তোমালোকে দেখিছা ইয়াত এইখিনি যোনখিনি দেখা পাবা, এইখিনি হৈছে কি মেগনেছিয়াম অক্সাইড। চ' মেগনেছিয়াম অক্সাইড